খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰে অসম জাতীয় পৰিষদৰ নেতৃত্বৰ গোপন বৈঠক। বৈঠকত উপস্থিত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু সম্পাদক জগদীশ ভূঞা। বিধায়ক মৃণাল শইকীয়াৰ পুত্ৰ বব্ৰুবাহন শইকীয়াৰো বৈঠকত অংশগ্ৰহণ। বব্ৰুবাহনৰ অসম জাতীয় পৰিষদৰ গমনক লৈ আলোচনা হয় বৈঠকত। চলিত বৰ্ষতে অজাপত যোগদান কৰিব বব্ৰুবাহন শইকীয়াই। গোপন বৈঠকখনক লৈ ৰাজ্যৰ ৰাজনৈতিক মহলত হৰপ চৰ্চা চলিছে। কোনো এটা পক্ষই ৰাজহুৱা কৰা নাই বৈঠকৰ কথা। পুত্ৰক আঞ্চলিক দলত যোগদান কৰোৱাই বিধায়ক মৃণাল শইকীয়াই কৰিছে বিশেষ অংক। এই সন্দৰ্ভত আমি অধিক তথ্য জানিবৰ বাবে ফোনযোগে সংযুক্ত হ'বলৈ বিচাৰিছো সাংবাদিক মৃদুস্মন্ত বৰুৱাৰ সৈতে। মৃদুস্মন্ত বৰুৱা, খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰে অসম জাতীয় পৰিষদৰ নেতৃত্বৰ গোপন বৈঠক অনুষ্ঠিত হৈছে। চৰ্চা চলি আছে যে মৃণাল শইকীয়াৰ পুত্ৰ বব্ৰুবাহন শইকীয়াই অজাপত যোগদান কৰিব। সেই সন্দৰ্ভতে হয়তো বৈঠকত আলোচনা হ'ব পাৰে। এই সন্দৰ্ভত আপুনি অধিক তথ্য কি লাভ কৰিব পাৰিছে মৃদুস্মন্ত বৰুৱা? নিশ্চয়কৈ চাওক, আজিৰ তাৰিখত অসমৰ ৰাজনীতিত আটাইতকৈ এটা অতি চৰ্চিত হৈ পৰিছে যি খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া। আৰু মৃণাল শইকীয়া চাওক, দীৰ্ঘদিনৰ পৰা যিহেতু বিজেপি দলৰ লগত এটা ফাট মেলিছিলে, যাৰ ফলত এতিয়া বিভিন্ন ধৰণৰ এতিয়া ক্ৰিয়া প্ৰতিক্ৰিয়া আৰম্ভ হৈছে। আৰু চাওক, মৃণাল শইকীয়াৰ পুত্ৰ বব্ৰুবাহন শইকীয়া, আমি যোৱা প্ৰতিদিন টাইমত আমি সেই বাতৰিটো আমি সম্প্ৰচাৰ কৰিছিলো যে বব্ৰুবাহন শইকীয়া হয়তো আঞ্চলিক দলত যোগদান কৰিব। আৰু চাওক, আমাৰ সেই বাতৰি সত্যাসত্য নিৰূপণ হ'ল। আৰু যি অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু জগদীশ ভূঞাই যোৱা দেওবাৰে বিয়লি আহি মৃণাল শইকীয়া আৰু মৃণাল শইকীয়াৰ পুত্ৰক সাক্ষাৎ কৰিছে। এই সাক্ষাৎ কৰাৰ পিছতে কিন্তু নতুনকৈ এটা চৰ্চা আৰম্ভ হৈ গৈছে যে কি হ'ব মৃণাল শইকীয়াৰ ভৱিষ্যত। প্ৰকৃততে আমি প্ৰতিদিন টাইমত বাতৰি সম্প্ৰচাৰ কৰাৰ ধৰণেই যে জাতীয় পৰিষদৰ সভাপতি আৰু সাধাৰণ সম্পাদকগৰাকীয়ে এগৰাকী বিজেপি বিধায়কৰ পুত্ৰগৰাকীক কেনেদৰে লগ কৰি আলোচনা কৰাৰ বিষয়টোক লৈ সৰব চৰ্চা চলিছে গোটেই বিষয়টো। তাৰপিছত আমি যদি আজিৰ তাৰিখত যদি চাওঁ, এতিয়া মৃণাল শইকীয়াৰ ভৱিষ্যত কি হ'ব, মৃণাল শইকীয়াই কি ধৰণৰ অংক কৰিছে। আৰু চাওক, এগৰাকী অতি পুৰণি ৰাজনীতিক মৃণাল শইকীয়াই কোনো ধৰণৰ যে কেঁচা অংক যে নকৰিব সেইটো নিশ্চয় তেওঁ পুত্ৰক আগবঢ়াই দি প্ৰকৃততে কি সূচাব বিচাৰিছে। প্ৰকৃততে তেওঁ বিজেপি দলৰ লগত তেওঁৰ যি এটা ফাট মেলিছে অথবা সেই মনোবলটো বৃদ্ধিৰ বাবে হয়তো হাইকমাণ্ডৰ আকৰ্ষণ বৃদ্ধি কৰিবৰ বাবে এনেধৰণৰ কাম কাজ কৰিছে নেকি? হয়তো বব্ৰুবাহন শইকীয়াৰ ৰাজনীতিৰ পথাৰলৈ আগবঢ়াই দি মৃণাল শইকীয়াই ৰাজনীতিৰ পৰা সন্যাস ল'ব নেকি? নে বব্ৰুবাহন শইকীয়াক খুমটাই সমষ্টিটো এৰি দি মৃণাল শইকীয়াই কাষৰে দেৰগাঁও সমষ্টিত নতুনকৈ অংক কৰিব নেকি? অথবা আৰু যদি চাওঁ, অসম জাতীয় পৰিষদৰ যি নেতৃত্ব অহা বিষয়টোক লৈ কিন্তু কেৱল যে অসম জাতীয় পৰিষদৰ নেতৃত্ব আহিছে, কিন্তু ইয়াত যে কেৱল অসম জাতীয় পৰিষদ জড়িত নাই, এই কথাটো এটা চৰ্চা চলিছে। কাৰণ চাওক, বিৰোধী শিবিৰৰ গৌৰৱ গগৈকে ধৰি বিভিন্নখিনি নেতা ইতিমধ্যে উজনি অসমত যথেষ্ট সক্ৰিয়ভাৱে তেওঁলোকৰ কাম কাজ কৰিছে। হয়তো এই অসম জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈ অথবা জগদীশ ভূঞা অহা বিষয়টোক লৈ গৌৰৱ গগৈ অথবা তেনেধৰণৰ কোনো নেতা ইয়াতে জড়িত হৈ আছে নেকি, যে এটা বৃহৎ অংক কৰিবলৈ ভৱিষ্যতে তেনেকুৱা ধৰণৰ পৰিকল্পনা কৰি তেওঁলোক আহিছে নেকি, সেই কথাটো চৰ্চা চলিছে। আৰু চাওক, খুমটাই সমষ্টিৰ ৰাজনীতি অত্যন্ত চৰ্চিত হৈ পৰিছে এই গোটেই বিষয়টোক লৈ। কেৱল বব্ৰুবাহন শইকীয়া জাতীয় পৰিষদত যোগদান কৰিব, মৃণাল শইকীয়া অনাগত দিনতো বিজেপিতে থাকি যাব, এই গোটেই বিষয়খিনিক লৈ পৰৱৰ্তী সময়ত কেনেধৰণৰ কি ৰেখা অংকিত হ'ব, সেই বিষয়টো সৰব চৰ্চা চলিছে আজিৰ তাৰিখত। আৰু আপুনি যদি আমাৰ হাতত যিমান তথ্য আছে, চলিত বৰ্ষতে বব্ৰুবাহন শইকীয়া অসম জাতীয় পৰিষদত যোগদান কৰিব। আৰু এই আজিৰ তাৰিখত যদি আপুনি চাই, চলিত বৰ্ষতে যিহেতু বব্ৰুবাহন শইকীয়াই অসম জাতীয় পৰিষদত যোগদান কৰিব বুলি আমাৰ ভিতৰত খবৰ আছে নিৰ্ভৰযোগ্য সূত্ৰ অনুসৰি, তেন্তে বব্ৰুবাহন শইকীয়াই অসম জাতীয় পৰিষদত যোগদান কৰাৰ পিছত কি হ'ব মৃণাল শইকীয়াৰ ভৱিষ্যত, কি হ'ব মৃণাল শইকীয়াৰ স্থিতি, এই বিষয়টোক লৈ পেলাই সন্দিহান হৈ পৰিছে সকলোখিনি। আৰু ৰাজনৈতিক মহল সৰব চৰ্চা চলিছে গোটেই বিষয়টোক লৈ। হয়, মৃদুস্মন্ত বৰুৱা, আপুনি এই সন্দৰ্ভত অধিক তথ্য জনোৱাৰ বাবে আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।